নাওকাটাৰ নিজজাৰ গাঁৱৰ প্ৰতিবন্ধী বিদ্যালয়ত উপস্থিত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী। বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক সহায়ক হোৱাকৈ 1 লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীৰ। পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত 1 লাখ টকাৰ চেক প্ৰদান কৰে ৰণেন্দ্ৰ নাৰ্জাৰীয়ে। বিটিআৰৰ প্ৰথমখন প্ৰতিবন্ধী বিদ্যালয়ত আৰ্থিক অনুদান আগবঢ়াই গৌৰৱ অনুভৱ কৰে বুলি তেওঁ সদৰি কৰে। লগতে বিটিআৰ চৰকাৰে এই ধৰণৰ অনুষ্ঠানত সকলো দিশতে সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁ জানিবলৈ দিয়ে। আজি মই আমাৰ নিজজাৰ গাঁৱত ইৰোডা আগতে ইৰোডা বুলি নাম কৰি স্কুল আছিলে বিশেষভাৱে সক্ষম লোকৰ কাৰণে। এতিয়া এই ইৰোডা নমেনক্লেচাৰ চেঞ্জ কৰাৰ কথা ডিচিশ্যন হৈছে এতিয়া নতুন কমিটিয়ে। মই আশা কৰিছোঁ প্ৰথমে নতুন কমিটি যাতে ইৰোডাৰ পৰা যি নমেনক্লেচাৰ চেঞ্জ কৰিব নাম সলনি কৰিব যাতে আমাৰ এই অঞ্চলৰ ৰাইজৰ সকলোৰে মতামত লৈ নামটো চেঞ্জ কৰিব। তো আজি মই বিশেষভাৱে সক্ষম এই স্কুলত আহি এটা কথা দিছিলোঁ যে মই কথা ৰাখিবৰ কাৰণে আজি আহিছোঁ। তো বিশেষভাৱে সক্ষম লোকসকলক আমি সকলোৱে অৱহেলিত কৰিব নালাগে, কিয়নো তেখেতসকলে আমাৰ জীৱনৰ আমাৰ দেশৰ অবিচ্ছেদ্য অংগ হয়। আৰু এই হিচাপে মোৰ দায়িত্ব আছে এই অঞ্চলৰ এজন প্ৰতিনিধি হিচাপে মই আজি এই বিশেষভাৱে সক্ষম এই স্কুলত এই কমিটিক মই 1 লাখ টকা অনুদান দিয়াৰ কথা কৈছোঁ। আৰু 1 লাখ টকা অনুদান দিয়াৰ সিদ্ধান্ত দিছোঁ যে সেই বিশেষভাৱে সক্ষম স্কুলৰ কাৰণে বহুত টিচাৰসকল আছে, তেখেতসকলক ধৰ্মৰ কথা আছে। তেখেতসকল পৰিচালনা কমিটিয়ে যাতে প্ৰথম চলত যাতে সহযোগ হয়, ইয়াৰ কাৰণে মোৰ পৰা মই নিজৰ তৰফৰ পৰা 1 লাখ টকা আজি অনুদান দিম। আশা কৰিছোঁ সকলোৰে জীৱনত এটা মানৱতা এটা মন আহিব লাগে, কিয়নো বিশেষভাৱে সক্ষম লোকক আমাৰ নিজৰ জীৱনৰ আৰু আমাৰ দেশৰ অংগ হয়। তেখেতসকল আমি সকলোৱে চবেই যদি আমি দান বৰঙণি দিয়ে নিশ্চয় ভাবোঁ বিটিআৰ অঞ্চলৰ এই প্ৰথম আমাৰ স্কুল হয়, এটা স্কুল আছে, এইটো প্ৰথম স্কুল, এতিয়া এটা প্ৰথম স্কুল। আৰু এই স্কুলটোত মই আশা কৰিছোঁ যিসকল পৰিয়ালৰ এনেকুৱা বিশেষভাৱে অক্ষম পৰিয়ালৰ দুখত আছে তেখেতসকলো নিজৰ জীৱনত জীয়াই থকাৰ যিখিনি দুখ আছিল সেই দুখৰ পৰা মুক্ত হ'ব, কিয়নো তেখেতসকলো সকলোৱে মানুহ হয়। যি পৰিয়ালৰ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আছে তেখেতৰ জীৱনতো আমি সুখ অনাৰ কাৰণে আমি ভাল মানুহে আমি চিন্তা কৰাটো দৰকাৰ। সেই হিচাপে ইয়াত প্ৰথমে যিসকল মহান ব্যক্তিসকলে এই ইৰোডাটো জন্ম দিলে মই প্ৰথমে তেখেতসকলক ধন্যবাদ দিছোঁ। তেখেতসকলে জন্ম দিয়াৰ কাৰণে আমি আজি নিজৰ মানে জীৱনত চিন্তা কৰা মানৱতা এটা দেখাব পাৰিছোঁ। আৰু সেইভাৱে প্ৰথম জন্ম দিয়া মহান ব্যক্তিসকলক ধন্যবাদ দিছোঁ। আশা কৰিছোঁ এতিয়া নতুন কমিটি গঠন হৈছে, এই নতুন কমিটি গঠন হোৱা এই কমিটিৰ দ্বাৰা ইৰোডাৰ যে নমেনক্লেচাৰ চেঞ্জ হৈছে নামকৰণে স্কুলটো আৰম্ভ হ'ব। আৰু অলৰেডি স্কুলটো হৈ আছে। আৰু আশা কৰিছোঁ যাতে এই স্কুলটো মানে সকলোৰে মৰমত যাতে এই স্কুলটো যি উদ্দেশ্যেৰে জন্ম দিছে আৰু এই উদ্দেশ্য সফল হ'ব মই বিচাৰ আছে। যিহেতু ডিমেণ্ডৰ পৰা আমাৰ বিটিআৰ প্ৰধান কৰ্মকৰ্তা ডাঙৰীয়া অলৰেডি আমাৰ ইৰোডাৰ পৰা ইয়াৰ আৰ্থিক অনুদান কাৰণে অনুৰোধ ৰাখিছে। আৰু 50 লাখ টকাৰে ইয়াতে মানে ঘৰ স্কুলৰ মানে ক্লাছৰুম বনোৱা আছে। ইয়াৰ কাৰণে মই আমাৰ চৰকাৰৰ বিটিআৰ প্ৰধান কৰ্মকৰ্তা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তো আমাৰ চৰকাৰটো আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্ট আমাৰ অফিচাৰসকলে আহি কিনি ইয়াতে গাইড লৈ আছে। আগন্তুক দিনতো মই এই স্কুলটো যাতে আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ যাতে যিখিনি আমাৰ সহযোগ কৰিব লাগে এইখিনি মই অনুৰোধ ৰাখিম। আৰু আমাৰ গৌতম দাস ডাঙৰীয়াও এই স্কুলৰ প্ৰতি বহুত মৰম আছে, তেখেতে নিজে আহি ইয়াতে দায়িত্ব লৈ আছে। টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।